প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে সম্ভাষণ জনাই আজি আপোনালোকৰ মাজলৈ আগবাঢ়ি লৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ গ্ৰেড 3 গ্ৰেড 4 আৰু আসাম পুলিচ এক্সামৰ বাবে উপযোগী যোগ্যতা কৰা কিছু সংখ্যক এমসিকিউ প্ৰশ্নোত্তৰ লৈ আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক পৰীক্ষাৰ বাবে আপোনালোকক কিছু সহায়ক হ'ব গতিকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব প্ৰথম প্ৰশ্নটি হৈছে হুইচ অফ দা ফলোইং আৰ কল্ড ফৰেষ্ট বুকস তলৰ কোনখন গ্ৰন্থক বন গ্ৰন্থ বোলা হয় অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি অৰণ্যক বন্ধুসকল অৰণ্যকক বন গ্ৰন্থ বুলি কোৱা হয় কোৱেশ্চন হুইচ আৰ্টিকল অফ দা ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইডছ ফৰ ভাইচ প্ৰেসিডেন্ট অফ ইণ্ডিয়া ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতৰ উপৰাষ্ট্ৰপতিৰ ব্যৱস্থা আছে অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি আৰ্টিকল 63 বন্ধুসকল ভাৰতীয় সংবিধানৰ আৰ্টিকল 63 ত ভাৰতৰ উপৰাষ্ট্ৰপতিৰ ব্যৱস্থাৰ কথা উল্লেখ আছে হোৱাট ওয়াজ দা এইম অফ চিপকো মুভমেন্ট চিপকো আন্দোলনৰ লক্ষ্য কি আছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ফৰেষ্ট কনজাৰভেশ্যন বন্ধুসকল চিপকো আন্দোলনৰ মুখ্য লক্ষ্য আছিল বন সংৰক্ষণ Next question, how many tiger reserves are there in India? ভাৰতত বাঘৰ সংৰক্ষিত বনাঞ্চল কিমানখন আছে অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 54 বন্ধুসকল ভাৰতত সৰ্বমুঠ 54খন বাঘৰ সংৰক্ষিত বনাঞ্চল আছে Next question, what is the main occupation of the Rigvedic Aryans? ঋগবৈদিক আৰ্যসকলৰ প্ৰধান বৃত্তি কি আছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি পশুপালন বন্ধুসকল এনিমেল হাজবেণ্ড্ৰি অৰ্থাৎ পশুপালন আছিল ঋগবৈদিক আৰ্যসকলৰ প্ৰধান বৃত্তি নেক্সট কুৱেশ্যন টু হুইচ সাবজেক্ট ইজ দ্য বুক নেমড চৰক সংহিতা ৰিলেটেড চৰক সংহিতা নামৰ গ্ৰন্থখন কোন বিষয়ক লগত জড়িত অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি মেডিচিন অৰ্থাৎ ঔষধ বন্ধুসকল চৰক সংহিতা নামৰ গ্ৰন্থখন ঔষধৰ লগত জড়িত Next question, in which Veda magical charms and spells are described? কোনখন বেদত যাদুকৰী মন্ত্ৰ আৰু বশীকৰণ মন্ত্ৰৰ বৰ্ণনা কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি অথৰ্ববেদ বন্ধুসকল অথৰ্ববেদত যাদুকৰী মন্ত্ৰ আৰু বশীকৰণ মন্ত্ৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে Question, what was the name of the currency prevalent in the Maurya Empire? মৌৰ্য সাম্ৰাজ্যত প্ৰচলিত মুদ্ৰাৰ নাম কি আছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ পানা বন্ধুসকল মৌৰ্য সাম্ৰাজ্যত প্ৰচলিত মুদ্ৰাৰ নাম আছিল পানা নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য বুক অফ মেগাষ্টেনিছ মেগাষ্টেনিছৰ পুস্তকখনৰ নাম কি অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ইণ্ডিকা বন্ধুসকল মেগাষ্টেনিছৰ কিতাপখনৰ নাম হৈছে ইণ্ডিকা নেক্সট কুৱেশ্যন হু ইজ কল্ড চৈতন্য অফ আসাম অসমৰ চৈতন্য বুলি কাক কোৱা হয় অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ শংকৰদেৱ বন্ধুসকল মহাপুৰুষ শংকৰদেৱক অসমৰ চৈতন্য বুলি কোৱা হয় কুৱেশ্যন হু ডিস্কভাৰ্ড দ্য সি ৰুট অফ ইণ্ডিয়া ভাৰতৰ সাগৰীয় পথ কোনে আৱিষ্কাৰ কৰিছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি ভাস্কো ডা গামা বন্ধুসকল ভাস্কো ডা গামাই ভাৰতৰ সাগৰীয় পথ আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যন হু ছেইড তিলক ইজ দ্য ফাদাৰ অফ ইণ্ডিয়ান আনৰেষ্ট কোনে কৈছিল তিলক ভাৰতীয় অশান্তিৰ পিতৃ অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ভি চিৰল বন্ধুসকল ভি চিৰলে কৈছিল তিলক ভাৰতীয় অশান্তিৰ পিতৃ নেক্সট কুৱেশ্যন আণ্ডাৰ হুইচ প্লেন ৱাজ দ্য পাৰ্টিশ্যন অফ ইণ্ডিয়া এণ্ড পাকিস্তান ডান কোন পৰিকল্পনাৰ অধীনত ভাৰত আৰু পাকিস্তানৰ বিভাজন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ মাউণ্ট বেটেন পৰিকল্পনা বন্ধুসকল মাউণ্ট বেটেন পৰিকল্পনাৰ অধীনত ভাৰত আৰু পাকিস্তানৰ বিভাজন কৰা হৈছিল নেক্সট কুৱেশ্যন হুইচ শিডিউল ৱাজ এডেড টু দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন বাই দ্য 74th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 74 সংখ্যক সাংবিধানিক সংশোধনী আইনৰ দ্বাৰা ভাৰতীয় সংবিধানত কোনখন সূচী সংযোজন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 12th বন্ধুসকল
৭৪ সংখ্যক সাংবিধানিক সংশোধনী আইনৰ দ্বাৰা ভাৰতীয় সংবিধানৰ 12 নম্বৰ সূচী সংযোজন কৰা হৈছিল Question in which article of the Constitution fundamental duties was added by 42nd amendment সংবিধানৰ কোনটো অনুচ্ছেদত 42 নং সংশোধনীৰে মৌলিক কৰ্তব্য সংযোজন কৰা হৈছিল বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 51A সংবিধানৰ 42 সংশোধনীৰে 51A অনুচ্ছেদত মৌলিক কৰ্তব্য সংযোজন কৰা হৈছিল Under which article of the Indian Constitution is right to freedom to speech and expression granted ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত বাক আৰু মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰ নিশ্চিত আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ আৰ্টিকল 19 অৰ্থাৎ 19 অনুসূচীত ভাৰতীয় সংবিধানৰ বাক স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতাৰ কথা নিশ্চিত কৰা আছে নেক্সট কোৱেশ্চন টি সিটি অফ ইণ্ডিয়া ইজ নন এজ ভাৰতৰ চাহৰ চহৰ বুলি জনা যায় অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ডিব্ৰুগড় বন্ধুসকল ডিব্ৰুগড় চহৰক ভাৰতৰ চাহৰ চহৰ বুলি জনা যায় নেক্সট কোৱেশ্চন পাংচোলাম ইজ এ ফক ডেন্স অফ হুইচ ষ্টেট পাংচোলাম কোন ৰাজ্যৰ লোকনৃত্য অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ মণিপুৰ বন্ধুসকল পাংচোলাম মণিপুৰ ৰাজ্যৰ লোকনৃত্য নেক্সট কোৱেশ্চন হু ইজ দ্য ডিৰেক্টৰ অফ এছামিজ ফিল্ম ৰঘুপতি অসমীয়া চলচ্চিত্ৰ ৰঘুপতিৰ পৰিচালক কোন অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি সুব্ৰত কাকতি বন্ধুসকল অসমীয়া চলচ্চিত্ৰ ৰঘুপতিৰ পৰিচালক হৈছে সুব্ৰত কাকতি নেক্সট কোৱেশ্চন এন্থোলজি ইজ দ্য ষ্টাডি অফ এন্থোলজি কিহৰ অধ্যয়ন হয় অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ফ্লাৱাৰ্ছ অৰ্থাৎ ফুল বন্ধুসকল এন্থোলজি হৈছে ফুলৰ বিষয়ে কৰা অধ্যয়ন নেক্সট কোৱেশ্চন দ্য টাৰ্ম ডলফিন কিক ইজ এছ'চিয়েট উইথ হুইচ স্পৰ্ট ডলফিন কিক শব্দ কোনটো খেলৰ সৈতে সম্পৰ্কিত অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ছুইমিং অৰ্থাৎ সাঁতোৰ বন্ধুসকল ডলফিন কিক শব্দটো সাঁতোৰৰ লগত জড়িত নেক্সট কুৱেশ্যন হুইচ আৰ্টিকল গিভ দ্য প্ৰেচিডেণ্ট দ্য পাৱাৰ টু ডিজলভ দ্য লোকসভা কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিক লোকসভা ভংগ কৰাৰ ক্ষমতা প্ৰদান কৰে অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ আৰ্টিকল 85 অৰ্থাৎ অনুচ্ছেদ 85 ৰাষ্ট্ৰপতিক লোকসভা ভংগ কৰাৰ ক্ষমতা প্ৰদান কৰে কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইউৰোপ নিম্নলিখিত কোনখন ইউৰোপৰ আটাইতকৈ দীঘল নদী অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ভলগা বন্ধুসকল ভলগা নৈখন হৈছে ইউৰোপ মহাদেশৰ আটাইতকৈ দীঘল নদী নেক্সট কুৱেশ্যন হুৱেন ৱাজ দ্য আজাদ হিন্দ ফৌজ ইষ্টাব্লিছড আজাদ হিন্দ ফৌজ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 1943 বন্ধুসকল 1943 চনত আজাদ হিন্দ ফৌজ প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াক প্ৰতিষ্ঠা কৰিছিল নেতাজী সুভাষ চন্দ্ৰ বসুৱে Question which was the first state in India to impose presidential rule ৰাষ্ট্ৰপতি শাসন জাৰি কৰা ভাৰতৰ প্ৰথম ৰাজ্য কোনখন আছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ পঞ্জাৱ বন্ধুসকল ৰাষ্ট্ৰপতি শাসন জাৰি কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য হৈছে পঞ্জাৱ নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ মিছন বসুন্ধৰা ৱাজ লঞ্চড কোন চনত মিছন বসুন্ধৰা আৰম্ভ কৰা হৈছিল অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন চি 2021 অৰ্থাৎ 2021 চনত মিছন বসুন্ধৰা আৰম্ভ কৰা হৈছিল নেক্সট কুৱেশ্যন হু এমং দ্য ফলোইং ইজ নন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান ৰেলৱেজ তলত দিয়াসকলৰ ভিতৰত কাক ভাৰতীয় ৰেলপথৰ জনক বুলি জনা যায় অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ লৰ্ড ডেলহাউচি বন্ধুসকল লৰ্ড ডেলহাউচিক ভাৰতীয় ৰেলপথৰ জনক বুলি জনা যায় নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ দ্য বুক গীতা ৰহস্য গ্ৰন্থখনৰ লিখক কোন অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি বাল গংগাধৰ তিলক বন্ধুসকল গীতা ৰহস্য নামৰ গ্ৰন্থখনৰ লেখকগৰাকীৰ নাম হৈছে বাল গংগাধৰ তিলক কুৱেশ্যন এভলিউশ্যন অফ আনটাচেবিলিটি ইজ ৰিলেটেড টু হুইচ আৰ্টিকল অস্পৃশ্যতাৰ বিলুপ্তি কোনটো অনুচ্ছেদৰ সৈতে সম্পৰ্কিত অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন চি আৰ্টিকল 17 বন্ধুসকল অস্পৃশ্যতাৰ বিলুপ্তি আৰ্টিকল 17ৰ সৈতে সম্পৰ্কিত
Next question, which among the following gases is usually filled in the electric bulbs? নিম্নলিখিত কোনটো গেছ সাধাৰণতে বৈদ্যুতিক বাল্বত ভৰোৱা হয়? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আৰ্গন। বন্ধুসকল, সাধাৰণতে বৈদ্যুতিক বাল্বত ভৰোৱা গেছবিধৰ নাম হৈছে আৰ্গন। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট যোগে জনাব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়া ইউটিউবলৈ গৈ ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।